নমস্কাৰ, মোৰ নাম মুস্তাক আলী। মই দৰং জিলাৰ পাথৰিয়াত গাঁৱৰ পৰা ভিডিঅ'টো বনাই আছোঁ। ফাৰ্ষ্ট অফ অল থেংক ইউ দীপাংকৰ ছাৰ ফৰ ইয়ৰ ছাপৰ্ট। কাৰণ আজি আপুনি নহ'লে মই এডভান্স মেথমেটিক্সত 100ৰ ভিতৰত 96 মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰিলোঁ হয়। মই এজন এনেকুৱা ষ্টুডেণ্ট যিজনে মেথছ একেবাৰে দেখিব নোৱাৰিছিল। একমাত্ৰ ছাৰৰ কাৰণে আজি মই এইখিনি মাৰ্কছ লাভ কৰিছোঁ। মই যেতিয়া 9ত উঠিছিলোঁ, মোৰ ফ্ৰেণ্ডছবোৰে এডভান্স মেথমেটিক্স ছাবজেক্টটো ল'লে। মই সিহঁতক দেখি কিনে ময়ো ল'লোঁ। তাৰপাছত ফাৰ্ষ্ট টাৰ্ম এক্সামত মই বহুত বেয়াকৈ ফেইল মাৰিলোঁ এডভান্সত। তাৰপাছত মই ছাৰক লগ পালোঁ ইউটিউবত। ছাৰে ইমান ধুনীয়াকৈ পঢ়ালে, মোৰ এডভান্সৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়ি গ'ল। তাৰপাছত 10ত মই ছাৰৰ পৰা কৰ্চটো ল'লোঁ, কৰ্চত পঢ়িলোঁ, ছাৰৰ পৰা বহুত কথা শিকিলোঁ। দেন আজি এইখিনি মাৰ্কছ স্ক'ৰ কৰিছোঁ। আৰু যিসকলে ছাৰৰ কৰ্চটো ল'ম বুলি ভাবি আছে, এতিয়ালৈ লোৱা নাই, মই 100% গেৰেণ্টি দিব পাৰিম যে ছাৰৰ কৰ্চটো লোৱা। এণ্ড লাষ্টলি আই ৱান্ট টু চে ডেট থেংক ইউ ছাৰ ফৰ ইয়ৰ ছাপৰ্ট। বাই ছাৰ বাই। সঁচাকৈ ছাৰ বহুত ভাল লাগিল, আপুনি ইমান ভালকৈ বুজাই দিছে ছাৰ। মানে আজিলৈ ছাৰ এনেকৈ মোক কোনেও বুজাও নাই ছাৰ। সঁচাই ছাৰ বহুত ভাল লাগিলে ছাৰ। মই সঁচা আপোনাক এটা কথা আজি ছাৰ, আপুনি ছাৰ লিখি থ'ব ছাৰ, মই আজি লিখি থ'ম ছাৰ। মই মেট্ৰিকত ছাৰ ফালিমেই ছাৰ। আৰু ছাৰ মই আজি মেথছ পঢ়িম ছাৰ, যেতিয়া ছাৰ এক্সাম শেষ হ'ব এইটো ছাৰ হাফ ইয়েৰলি, তাৰ পাছৰ পৰা মই লাগি যাম ছাৰ যে মই মেট্ৰিকত ভাল কৰিবই লাগিব যেনেকৈ নহওক। আৰু ছাৰ ছাৰ থেংক ইউ ছাৰ, সঁচাকৈ ছাৰ মনৰ পৰা যে আপোনাক থেংক ইউ কৰিছোঁ। আৰু ছাৰ আপুনি নহ'লে ছাৰ মই আজি এডভান্স চেঞ্জ কৰিলোঁ হয় ছাৰ। মই 9ত ছাৰ মই স্কুলৰ মেমহঁতক কৈছিলোঁ যে মই এডভান্স চেঞ্জ কৰিম। আৰু ছাৰ আপোনাৰ যেতিয়া ভিডিঅ' চাব ধৰিলোঁ না ছাৰ, তেতিয়াৰ পৰা মোৰ বহুতে ইণ্টাৰেষ্টটো বাঢ়ি গ'ল ছাৰ। মই আপোনাক ছাৰ ফাৰ্ষ্ট টাইমৰ কপি ফটোটো দি আছোঁ ৰ'ব ছাৰ।